নতুন এটি মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। ৰাতি কেইটামান চানা বতিয়াই থৈছিলোঁ আৰু সেইখিনি একদম সৰু সৰুকৈ নেমু, ধনিয়া, কেঁচা জলকীয়া, আদা, পিঁয়াজ কাটি লৈ নিমখেৰে একদম সানি লৈছোঁ টিফিনত ভৰাই। আৰু এইফালে চাইছেনে আৰমানৰ পাপা আগুৱাই দিবলৈ আহিছে। বাইকেৰে যিহেতু ঠাণ্ডা লাগে অ'টোতেই যাম আমি। আহি লৈ চাওঁ অলপ দেৰি হৈ গ'ল, সেইকাৰণে আৰমান অকলশৰীয়াই যাবলগীয়া হৈছে। সেয়া ক্লাছলৈ গৈছে চাইছেনে, বেগটো লৈ তুলুম স্কুলত এৰি আহি পালোঁ। এয়া ক'লা এটা ট্ৰেক পেণ্ট ল'লোঁ আৰমানৰ কাৰণে, লৈ সন্মুখতে চাওঁ একদম ইমান মানুহ ভিৰ লাগি আছে, পুৰি খাই আছে একদম সোৱাদ লৈ ভাবিলোঁ আমিও সোৱাদ লওঁ আৰু খালোঁ যে ইমানেই সোৱাদ লাগিলে। তাৰপিছত আহি পালোঁ ঘড়ী দোকানত, ঘড়ী নাছিলে যিহেতু ৰুমত, ঘড়ী এটা ল'লোঁ। খানাখিনি এয়া গোটেইকেইজনী এতিয়া বহি ধুনীয়াকৈ খালোঁ আৰু সোৱাদ লাগিলে। তাৰপিছত আৰমানক ল'বলৈ আহিছোঁ আৰু আৰমানে চাইছেনে চাওমিন খাব বুলি কৈ আছে আৰু খুৱাই লৈ আহি পালোঁ ঘৰত। দুটামান ধনিয়া আৰু শাক আছিলে কিটচেন গাৰ্ডেনৰে, লৈ চাউলৰ গুড়ি আৰু বেচন, আদা, নহৰু অলপ থেতালি দিছোঁ ধুনীয়াকৈ আৰু টেষ্ট লগাকৈ অলপ জ্বলা দি দিছোঁ। এক্সট্ৰাকৈ বনাইছোঁ আৰু এইটো মোৰ কাৰণে, কাৰণ আমাৰ ইয়াৰ কাৰণে মাংস আছে, দালিও আছে, সেইকাৰণে ভাবিলোঁ মই কিবা অলপ বেলেগকৈ খাবলৈ মন আছে। এয়াই বনালোঁ। আপোনালোকক মোৰ মিনি ব্লগ ভাল লাগিছে আজি।